তৈলনগৰী ডিগবৈ ৰাজপথত ডিগবৈ পৌৰসভাৰ দলে বাহিৰ কৰে ত্ৰিৰংগা যাত্ৰা। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিগবৈ পৌৰসভাৰ দলে বাহিৰ কৰে ত্ৰিৰংগা যাত্ৰা। ডিগবৈ শ্বহীদ পেডি তিনিআলিৰ পৰা আৰম্ভ হোৱা ত্ৰিৰংগা যাত্ৰা চাৰিআলিৰ বজাৰ হৈ পুনৰ শ্বহীদ পেডি তিনিআলিত সামৰণি পৰে। প্ৰায় শতাধিক লোকে এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে। ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা, কনিষ্ঠ অভিযন্তা কপিল নিৰ্মলীয়া, সহকাৰী অভিযন্তা বিকাশ গগৈ, সামাজিক সংগঠক মনোজ শইকীয়া, আৰবান টেকনিকেল বিষয়া ডেনিছ গাংটে, অভিজিত নন্দী, ডিগবৈ ৱাৰ্ড মেম্বাৰসকল আৰু ডিগবৈ পৌৰসভাৰ বিষয়ববীয়াসকলেও এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আরেকবার গো। भारत माता की जय, भारत माता की जय, भारत माता की जय। वंदे मातरम, वंदे मातरम, को वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम।